নতুনকৈ যিসকল ব্যক্তিৰ চৰকাৰী ঘৰৰ লিষ্টত নাম আহিছে এইবাৰ আপোনালোকৰ বাবে খুবেই ভাল খবৰ। আপোনালোকে যদি চৰকাৰী ঘৰৰ লিষ্টখন চাব পৰা নাই, কেনেধৰণে চাব আৰু আপোনালোকৰ ৰিপৰ্টত কি কি তথ্য আছে সকলোবিলাক আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে জানিব পাৰিব। গতিকে মই মিঠুৱে আপোনালোকৰ বাবে লৈ আনিছোঁ এটা অত্যন্ত আৱশ্যকীয় গুৰুত্বপূৰ্ণ ভিডিঅ'। গতিকে নিজৰ মোবাইল বা কম্পিউটাৰৰ সহায়ত আপোনাৰ নামটোৰ সৈতে আপোনাৰ ৰিপৰ্টত কি কি আছে সকলোবিলাক আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকে জানিব পাৰিব। গতিকে আহক বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। একেবাৰে শেষলৈকে চাব। যদি নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। এতিয়া ধুনীয়াকৈ গুগলত আমি আহি গ'লোঁ। গুগলত PMAYG চাৰ্চ কৰিলোঁ। চাৰ্চ কৰি এই যিটো প্ৰথম লিংক দেখিছে এই লিংকটোত আমি ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত আপোনালোকে এৱাজছফ্ট বুলি আপোনালোকে পাব। ইয়াত ধুনীয়াকৈ ৰিপৰ্টত ক্লিক কৰিব। ৰিপৰ্টত ক্লিক কৰি আপোনালোকে দেখিছে ছ'চিয়েল অডিট ৰিপৰ্ট। ইয়াৰ তলৰ যিটো লাইন আছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে এই গোটেইখিনি বস্তু ইয়াত আপোনালোকে পাব আৰু ইয়াত সকলোবিলাক জিলাৰে কিন্তু নাহিব পাৰে, যিহেতু ৱেবছাইটটো নতুনকৈ ডেভেলপ হৈ আছে, বস্তুবিলাক সোমাই আছে। গতিকে আমি যিকোনো এখন এতিয়া ৰেণ্ডমলি মানে জিলাৰ চাম আৰু এতিয়া আমি প্ৰথমতে বজালীৰ চাব বিচাৰিছিলোঁ, কিন্তু বজালী জিলাৰ যিখিনি ডিটেইলছ সেই ডিটেইলছখিনি দিয়াৰ পিছত আপোনালোকে কি দেখুৱাই এবাৰ পোনপ্ৰথমতে চাই ল'ব। সকলোবিলাক যেতিয়া ডিটেইলছ আমি ইয়াত ভৰালোঁ, ভৰোৱাৰ পিছত মানে কেনেকুৱা হয়, ইয়াত যিটো কেপচা আছে সেই কেপচা কোডটো বহুৱাৰ পিছত ইয়াত আপোনালোকে তলত দেখিব ৰুৰেলৰ যিটো আপোনালোকৰ ইয়াত দেখিছে ডাটা নট ফাউণ্ড ৰাইট চাইডে এনেকুৱা ধৰণৰ প্ৰব্লেম আহে। গতিকে সকলোবিলাক জিলাৰে হোৱা নাই। মই আপোনালোকক প্ৰেক্টিকেলি এই বস্তুটো প্ৰথমতে জনাই দিলোঁ। কিন্তু ধৰক কামৰূপ, বৰপেটা তেনেকুৱা ধৰণৰ জিলাবিলাকৰ বৰ্তমান সময়ত বস্তুবিলাক আহিছে, সুন্দৰকৈ আহিছে আৰু যিখিনি ডিষ্ট্ৰিক্টৰ অহা নাই আগন্তুক সময়ত আহিব। গতিকে এতিয়া মই পুনৰ এখন বেলেগ জিলালৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। বৰপেটা জিলা ৰেণ্ডমলি লৈছোঁ আৰু লৈ মেলি ইয়াত সকলোবিলাক বস্তুৱে মই ধুনীয়াকৈ ভৰাইছোঁ। ধৰক ডিষ্ট্ৰিক্ট, তাৰপিছত আপোনালোকৰ যিটো পঞ্চায়ত সেই পঞ্চায়ত ইয়াত আপোনালোকে গমেই পাব, ব্লক সেইবিলাক বহুৱাই 25-26 চিলেক্ট কৰিব। তাৰপিছত যোজনাটো কি চিলেক্ট কৰিব। যোজনাটো কি চিলেক্ট কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ লিষ্ট এখন ওলাই আহিব আৰু এই লিষ্টখনত আপোনালোকে সকলোবিলাক বস্তুৱে ওপৰত পঢ়ি চাব পাৰিব। চিৰিয়েল নং সহ আছে আপোনালোকৰ, বেনিফিচিয়াৰী নং, তাৰপিছত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নং, সেই ৰেজিষ্ট্ৰেশ্যন নঙৰ পিছত আপোনালোকৰ চনটো আপোনালোকে দেখিব। তাৰপিছত BPL হয়নে BPL নহয় সেইবিলাক আপোনালোকে পাব। নেক্সট আপোনালোকে জব কাৰ্ডৰ সকলোবিলাক ডিটেইলছ ইয়াত পাব বা জব কাৰ্ড নংটো ইয়াতে পাই যাব। আৰু আপোনাৰ নামটো আহিছেনে নাই এই ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত কিন্তু কমেণ্ট কৰি আমাক জনাবলৈ নেপাহৰিব। আৰু যদি অহা নাই তেন্তে আপোনালোকে কমেণ্ট কৰিব, আমি আপোনালোকক যিকোনো ধৰণে সহায় কৰিবলৈ চেষ্টা কৰিম। আৰু লগতে আপোনালোকক মই লিষ্টখন ক্লিয়াৰলি দেখুৱাব পৰা নাই, কাৰণ ইয়াত পাৰ্চনেল কিছুমান বস্তু যিহেতু আছে মানুহৰ, সেইখিনি দেখুৱাব নোৱাৰোঁ। তাৰপিছত ইয়াত ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ধুনীয়াকৈ আমি কপি কৰি ল'ম। কপি কৰি লৈ ইয়াত ষ্ট্ৰিক হোল্ডাৰত আমি যাম। তাৰপিছত প্ৰথম যিটো অপশ্যন আছে তাত ক্লিক কৰি ইয়াত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আমি বহুৱাই দিম। বহুৱাই দিয়াৰ পিছত ইয়াত কেপচা এটা আছে ৰাইট চাইডে আপুনি দেখিছে, সেই কেপচাটো ছেম টু ছেম ইয়াত আমি বহুৱাই দিম। কেপচাটো আমি ছেম টু ছেম বহুৱাই দিয়াৰ পিছত আমি গ্ৰীনেৰে দেখিছে ছাবমিট, সেই ছাবমিট অপশ্যনত ধুনীয়াকৈ ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ পিছত ইয়াত সকলোবিলাক ডিটেইলছ আহি যাব, ব্যক্তিজনৰ কিমান টকা পাইছে, বেংকৰ বিৱৰণ সকলোবিলাক আহিব। মই আপোনালোকক দেখুৱাব নোৱাৰিম যিহেতু পাৰ্চনেল বস্তুবিলাক ইয়াত আছে। আৰু আপুনিও আপোনাৰ যদি ঘৰৰ কোনোবাই পাইছে বা আপোনাৰ ঘৰটো আগতে কেনেকুৱা আছিল, কি ফটো আপলোড দিছিল, সকলোবিলাক ইয়াত আপোনালোকে ৰিপৰ্ট চাব পাৰিব। কিমান টকা পাব ইয়াতে আছে আৰু ৰিপৰ্টটো আপুনি ডাউনলোডো কৰি ল'ব পাৰিব। গতিকে নিশ্চয় আপোনালোকে বুজি পালে। মই দেখুৱাই দিয়া ধৰণে আপোনালোকে নিশ্চয় চাব পাৰিব বুলি মই আশা কৰিলোঁ। যদি আপোনালোকে ভাল পালে ভিডিঅ'টো চাই কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব।